নীলাচল পাহাৰৰ বুকুত এতিয়া উখল মাখল পৰিৱেশ কিয়নো 22 জুনৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে অম্বুবাচী মেলা আৰু নিশা 9 বজাৰ লগে লগে প্ৰবৃত্তিৰ সময়ৰ লগে লগে মন্দিৰৰ যি মূল দুৱাৰ আছে সেই দুৱাৰ বন্ধ কৰা হ'ব আৰু আৰম্ভ হ'ব আমতি বা অম্বুবাচী মেলা। বৰ্তমান মই উপস্থিত আছোঁ কামাখ্যাৰ বুকুত আৰু কামাখ্যা মন্দিৰৰ প্ৰাংগণ দেখিবলৈ পাইছে। ইয়াত বিভিন্ন ধৰণৰ ভক্তই এতিয়া ভিৰ কৰিছে। দেশী বিদেশী পৰ্যটক আহিছে কামাখ্যা ধামৰ বুকুত। মোৰ সৈতে উপস্থিত আছে কামাখ্যা মন্দিৰৰ সৰু দলৈ হিমাদ্ৰী প্ৰসাদ শৰ্মা ডাঙৰীয়া আৰু মই তেখেতৰ পৰা পোনপটীয়াকৈ জানিব যত্ন কৰিম। কি ক'ব এইবাৰ কেনেধৰণে প্ৰস্তুতি তুংগত উঠিছে এইবাৰ? আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ আৰু গোটেইবিলাক ব্যৱস্থা আমাৰ কমপ্লিট হৈছে। লানি চিঙা ভিৰ আৰম্ভ হৈছে, প্ৰাংগণত গোটেই ভৰি পৰিছে, দৰ্শনৰ কাৰণে বহু মানুহ হৈছে, বহু যাত্ৰী আহিছে। গতিকে নিশ্চয়কৈ ভালকৈ যাতে চলাব পাৰোঁ তাৰ কাৰণে ব্যৱস্থাবিলাক আমি চাই আছোঁ। আমি প্ৰাংগণৰ বাহিৰেও যিবিলাক কামাখ্যাৰ ওচৰে পাঁজৰে জেগা আছে সেইবিলাক জেগাত যাতে ভালকৈ কোনো ধৰণৰ অসুবিধা নাপায় ভক্তই, তাৰ কাৰণে আমি অহৰহ চলি আছে, কাম চলি আছে আৰু কৰ্মচাৰীবিলাক গোটেই লাগি আছে, দিনা নিশাই কাম কৰি আছে আৰু আপোনালোকেও সহায় সহযোগিতা আগবঢ়াওক। যিবিলাক ভক্তগণ আহিব তেওঁলোকে যাতে শৃংখলাবদ্ধ বজাই ৰাখে আৰু এটা আধ্যাত্মিক পৰিৱেশ বজাই ৰাখে আৰু আধ্যাত্মিক পৰিৱেশৰ কাৰণে আমি সদায় এটা মনোযোগ দিওঁ। চাফ চাফাইৰ কাৰণে আমি সদায় মনোযোগ দিওঁ। আমি চাফ চাফাইৰ কাৰণে স্পেচিয়েলি আমি 100তকৈও বেছি আমি কৰ্মচাৰী ৰাখিছোঁ যাতে কোনো ধৰণৰ অসুবিধা নহয়, যাতে কোনো আমি সকলোকে অনুৰোধো কৰোঁ যাতে কোনেও যাতে মানে অলাগতিয়াল কিছুমান বস্তু পেলাই নিদিয়ে, কাৰণ এইটো হৈছে মা কামাখ্যাৰ প্ৰাংগণ আৰু কামাখ্যা মাৰ জেগা। গতিকে সকলোৱে যাতে চাফ চিকুণ এটা বজাই ৰাখে সেইটো আমি ৰিকুৱেষ্ট কৰোঁ আৰু ভালকৈ যাতে আমি চলাই নিব পাৰোঁ। মাৰো যাতে আশীৰ্বাদ পাওঁ, সকলোকে এটা শুভেচ্ছা বাৰ্তা আমি দিলোঁ। ভক্তগণৰ বাবে ভক্তগণে এইবাৰ কেনেধৰণে মানি চলিব লাগে, কি কি নিয়ম মানিব লাগে, কি কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগে? চাওক, এইটো অম্বুবাচী মহাযজ্ঞটো হৈছে সম্পূৰ্ণভাৱে আধ্যাত্মিকতাৰ পৰিৱেশ। এইটো সময় হৈছে জাগতিক সময় আৰু এইটো সময়ত মানুহে এনেই অবাবত মানে সময় নষ্ট কৰিব নালাগে, কাৰণ এইটো সময় বছৰত এবাৰেই আহে, 3 দিন 3 ৰাতি। এইটো যিহেতুকে এটা মিথুন আমাৰ সূৰ্যনাৰায়ণ মিথুন ৰাশিত প্ৰৱেশ কৰে, সেইকাৰণে এইটো এটা জাগতিক সময়। আদ্ৰা নক্ষত্ৰৰ পহিলা চৰণত ভৰি দিয়ে, মাটিৰ উৰ্বৰতা বাঢ়ি যায় আৰু এনাৰ্জি এনেকুৱা ধৰণৰ ফিল হয় যে এইটো কোনো বছৰত এইটো দিনৰ নিচিনা এনাৰ্জি ক'তো নাপায়। গতিকে সময় অবাবত নষ্ট নকৰি যাতে টপ জব ব্ৰত থাকে আৰু যাৰ যেনেকৈ প্ৰাৰ্থনা আছে সকলোৰে কিছুমান নিজৰ নিজৰ নিয়ম আছে, সেই নিয়মত থাকি নিজে নিজে যাতে ভালকৈ প্ৰাৰ্থনা কৰে আৰু যিবিলাক ভক্তগণ ইয়াতে আহে সেইবিলাক যাতে শৃংখলাবদ্ধ বজাই ৰাখে আৰু এটা শান্তিপূৰ্ণ বাতাবৰণেৰে পাৰ কৰে। চাওক, এইটো সকলোৰে কাৰণে যিবিলাকে ভক্তই নিজৰ নিজৰ মনোকামনা পূৰ্ণ কৰিব, তেওঁলোকে যদি এটা বাতাবৰণ ভাল পায় তেওঁলোকে ডিপ্ৰাইভ নহয়। গতিকে নিশ্চয়কৈ সেই বস্তুটোত আমি সদায় গুৰুত্ব দিওঁ। আমি সকলোকে এইটোৱে আহ্বান কৰোঁ যাতে তেওঁলোকে এটা শান্তিপূৰ্ণ বাতাবৰণ বজাই ৰাখে, কাৰণ এই জেগাটো হৈছে কম। গতিকে এই জেগা কমতে যাতে যোনেই প্ৰাৰ্থনা যেনেকৈ কৰে প্ৰাৰ্থনা কৰি কৰি আৰু যিহেতুকে পৰিক্ৰমা আমাৰ আৰম্ভ হ'ব, পৰিক্ৰমাটো চলি থাকিব। গতিকে পৰিক্ৰমাত যাতে কোনো ৰৈ নাথাকে, কোনো বহি নাথাকে, নিজৰ নিজৰ প্ৰাৰ্থনাবিলাক মা ভগৱতীৰ চৰণত ৰাখি সকলোৱে যাতে যাই থাকিব পাৰে, সেইটোৱে আমাৰ আহ্বান সকলোকে। যিহেতু বিভিন্ন ধৰণৰ নিয়মাৱলম্বীৰ মাজেৰে কিন্তু এইবাৰ যিহেতু মন্দিৰত আহিব লাগিব আৰু তাৰ লগে লগে কিন্তু 8 লাখ ভক্তৰ সমাগম ঘটিব বুলি আপোনালোকে ধাৰ্য কৰিছে। গতিকে আপোনালোকৰ সমাজে কি ধৰণে কি কি ব্যৱস্থা ল'ব লাগিব? চাওক, আমিতো ব্যৱস্থা লোৱাত আমি গোটেইবিলাক লৈছোঁ, কিন্তু কথাটো হৈছে সকলো এতিয়া 8 লাখৰো বেছি হ'ব পাৰে, 10 লাখো হৈ যাব পাৰে, কাৰণ এইবাৰ আজি 15 দিন 20 দিনৰ আগত মানে বহু ভক্ত লানি নিচিঙা ভিৰ দেশ বিদেশৰ পৰা ভক্ত আহিছে আৰু বিশেষকৈ এতিয়া যিহেতুকে আগতে অকল ৱেষ্ট বেংগলৰ বেছিভাগ মানুহ আহিছিল, কিন্তু এতিয়া দেখা গৈছে যে দেশৰ বিভিন্ন ঠাইৰ পৰা আমি বিশেষকৈ চাউথৰ পৰা বেছিকৈ আজিকালি আমি ভক্তৰ ভিৰটো দেখা পাওঁ। গতিকে যিহেতুকে ইমানবিলাক ভক্ত আহি আছে যাতে তেওঁলোকে এই নিয়ম কানুনবিলাক মানি চলে। আমাৰ যিহেতুকে জোতা চেণ্ডেল ইয়াতে পিন্ধি আহিব নোৱাৰিব, গতিকে জোতা চেণ্ডেল পৰিহাৰ কৰক আৰু জোতা চেণ্ডেল ৰখাৰ নিৰ্দিষ্ট যিটো জেগা আছে, ধৰক তলত পাহাৰৰ তলত যিটো ৰাস্তা আছে তাতে ৰাখি আহক। আৰু যিবিলাকে বয়স্ক মানুহ বা দিব্যাংগ মানুহ বা মানে আপোনাৰ গৰ্ভৱতী মহিলা আছে তেওঁলোকে নাহিলেই ভাল পাম, কাৰণ এই ভিৰত যদি এজন বৃদ্ধ মানুহ এজন তাতে থাকে তেওঁ ওলাব নোৱাৰিব। গতিকে নিশ্চয়কৈ আমি বিচাৰোঁ যে তাতে এইটো সময়টো হৈছে জাগতিক সময়, গতিকে ঘৰতে থাকি যদি প্ৰাৰ্থনা কৰে তথাপি মা ভগৱতীয়ে আশীৰ্বাদ কৰিব। গতিকে তেওঁলোকক মই আহ্বান কৰিছোঁ যাতে তেওঁলোকে ঘৰতে থাকি কিনে কৰে।